প্রথমে হানিখুচি হত্যা, তার পাছত দুর্ঘটনার রূপ দিয়ার চেষ্টা। দুই পিতা পুত্রক নিঃসংগ হত্যা। পিতা পুত্রক হত্যার বাবদ 20,000 টকাৰ সুপাৰি। এতে 20,000 টকাৰ বিনিময়ত এনেকুৱা ঘটনা ঘটাইছে। তেওঁলোকে পৰিকল্পিতভাৱে হত্যা কৰিছে। তেওঁলোকৰ বলেৰো এখনে খুন্দাই তেওঁলোকক পৰিকল্পিতভাৱে হত্যা কৰিছে। যোৱা 24 ফেব্ৰুৱাৰী নিশা সংঘটিত হৈছিল এক অমানৱীয় কাণ্ড। বৰপেটা হাউলিত সংঘটিত হৈছিল এক অমানৱীয় কাণ্ড। প্ৰথম অৱস্থাত দুৰ্ঘটনা যেন লগা ৰহস্যজনক ঘটনা সংঘটিত হৈছিল। নিশা দুই পিতা পুত্ৰই হাউলি থানাৰ সন্মুখত থকা ফাৰ্নিচাৰ দোকান বন্ধ কৰি AS15U 9517 নম্বৰৰ মটৰচাইকেলেৰে জয়পুৰৰ নিজ ঘৰলৈ গৈ থকা অৱস্থাত ৰহস্যজনক অৱস্থাত দুৰ্ঘটনাপতিত হোৱা বুলি ধাৰণা কৰা হৈছিল। কিন্তু দুৰ্ঘটনাটোত দুই পিতা পুত্ৰৰ কেৱল মূৰতহে চোকা অস্ত্ৰৰ চিন দেখিবলৈ পোৱা গৈছিল আৰু সন্দেহ উপজিছিল গাঁওবাসীৰ লগতে পৰিয়ালৰ লোকৰ। আৰু এতিয়া পোহৰলৈ আহিছে ঘটনাৰ আচল ৰহস্য। আচলতে এক হত্যাকাণ্ডৰ দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা এইকেইটা পাখণ্ডৰ। যি সংঘটিত হৈছিল সেয়া আছিল এক হত্যাহে। হানিখুচি হত্যা কৰি পথ দুৰ্ঘটনাৰ ৰূপ দিব বিচাৰিছিল কেইটামান পাখণ্ডই। যোৱা 24 ফেব্ৰুৱাৰী নিশা প্ৰথমে পৰিকল্পিতভাৱে হানিখুচি হত্যা কৰিছিল পিতা পুত্ৰক আব্দুল মান্না আৰু আব্দুৰ ৰেজা। তাৰ পাছত বলেৰো বাহনেৰে খুন্দিওৱাৰ নাটক ৰচিছিল। হত্যা কৰা হৈছিল হাউলিৰ দুই পিতা পুত্ৰক। ভূমি বিবাদৰ পৰিণতিতে সংঘটিত হৈছিল দুই পিতা পুত্ৰৰ নিঃসংগ হত্যাকাণ্ড। হত্যাকাণ্ডৰ ঘটনাটোক দুৰ্ঘটনাৰ ৰূপ দিব বিচৰা দুই অভিযুক্তৰ লগতে হত্যাত ব্যৱহৃত গাড়ীখনৰ চালকজনে ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুই অভিযুক্ত হৈছে নুৰুল লস্কৰ আৰু নাজিব আলী। ধৃত নুৰুল আৰু নাজিব হৈছে হত্যাৰ বলি হোৱা আব্দুল ৰেজ্জাকৰ নিজ খুৰাকৰ পুত্ৰ। আনহাতে হত্যাত ব্যৱহৃত বলেৰো বাহনখন জব্দ কৰাৰ লগতে গাড়ী চালক মনোৱাৰ আলীকো ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ইতিমধ্যে আৰক্ষীৰ জেৰাত মুখ খুলিছে অমানৱীয় কুখ্যাত নুৰুল আৰু নাজিবে। আৰক্ষীৰ জেৰাত দুই অভিযুক্তই গাড়ী চালক বাক্সাৰ মোৰাঝাৰ গাঁৱৰ মনোৱাৰ আলীক 20,000 টকাৰ চুপাৰি দিয়া কথা স্বীকাৰ কৰিছে। থানাৰ অন্তৰ্গত জয়পুৰ গাঁৱৰ আব্দুল ৰেজ্জাক আমাৰ হাউলি থানাৰ পৰা 500 মিটাৰ দূৰতে ফাৰ্নিচাৰ দোকান কৰে। দোকান বন্ধ কৰি যাই থকা সময়ত আপোনাৰ পিছৰ ফালৰ পৰা তেওঁলোকে পৰিকল্পিতভাৱে হত্যা কৰিছে। তেওঁলোকৰ বলেৰো এখনে খুন্দাই তেওঁলোকক পৰিকল্পিতভাৱে হত্যা কৰিছে। আৰু তেওঁলোকৰ সেই অঞ্চলৰে মই যুৱক, তেওঁলোকৰ বহু দিনৰে পৰাই মাটি বাৰী লৈ তেওঁলোকৰ মাজত কাজিয়া চলি আছে। আমাৰ হাউলি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ডাঙৰীয়াও জানে। গতিকে আমি তেতিয়াই দাবী কৰিছিলোঁ যে এইটো কোনো দুৰ্ঘটনা নহয়, এইটো এটা পৰিকল্পিত হত্যাকাণ্ড। গতিকে আমি আমচুৰ পৰিয়ালৰ ফালৰ পৰা জিলা প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। তেওঁলোকে খৰতকীয়াকৈ এইবিলাক দোষীক যে গ্ৰেপ্তাৰ কৰিছে আৰু যি কেইজন জড়িত হ'ল নুৰুল ইছলাম লস্কৰ আৰু তেওঁলোকৰ ভাই, আৰু যিজন গাড়ী চলাইছিল, যিজন বুলেৰোৰ ড্ৰাইভাৰ মনোৱাৰ হুছেইন, তেখেতৰ ঘৰ এই মৈৰাজাৰ। তেখেতে ইয়াতে আহি ঘৰ বনায়। আমাৰ সন্দেহ হয় যে এই ল'ৰাজনে আগতে এনেকুৱা ঘটনা ঘটিছে। তেখেতে 20,000 টকাৰ বিনিময়ত এনেকুৱা ঘটনা ঘটাইছে। গতিকে আমি জিলা প্ৰশাসনক আপোনালোকৰ জৰিয়তে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে জিলা প্ৰশাসনক আহ্বান জনাব বিচাৰিছোঁ, এই ঘটনাৰ লগত আৰু কোনোবা ব্যক্তি জড়িত আছে নেকি? যদি জড়িত আছে তেওঁলোকক গ্ৰেপ্তাৰ কৰি তেওঁলোকক শাস্তি তদন্তৰ আওতালৈ আনিব লাগে, তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে। আৰু মই শেষত এটাই কথা ক'ব বিচাৰিছোঁ যে এইবিলাক দুষ্কৃতিকাৰীক ফাষ্ট ট্ৰেকৰ জৰিয়তে মানে শাস্তি হ'ব লাগে, ফাঁচি হ'ব লাগে। আমচুৰ পৰিয়ালৰ দাবী জনাইছোঁ। এইবিলাক মানুহ পৃথিৱীত জীয়াই থকাৰ নৈতিক অধিকাৰ হেৰুৱাই পেলাইছে। দুজনক হত্যা কৰা হৈছে, সেই দুজন হ'ল তেওঁলোকৰ নিজৰ খুৰাৰ ল'ৰা। গতিকে তেওঁলোকে যদি নিজৰ খুৰাকে এটা পৰিয়ালৰে মানুহ যদি তেওঁলোকৰ এই পৰিয়ালৰ মানুহকে হত্যা কৰিব পাৰে, আপোনাক হত্যা কৰা তেওঁলোকে 1 মিনিটো নাপাবে। গতিকে মই এটা পৰিয়াল অন্ধকাৰলৈ ঠেলি দিছে। গতিকে এই ৰেজ্জাকৰ পৰিয়াল এতিয়া
আকাশখন চাল বনাই মাটিখন বিচনা বনাই তেওঁলোকে থাকিব লগা হৈছে। আজি অন্ধকাৰত তেওঁলোকে ঠেলি দিছে। এটা এই ৰেজ্জাকৰ এটা 5 বছৰীয়া ল'ৰা আৰু এটা 10 বছৰীয়া ল'ৰা আজি এই মাকে লৈ কেনেকৈ জীয়াই থাকিব। গতিকে একমাত্ৰ উপাৰ্জনকাৰী ৰেজ্জাক আৰু ৰেজ্জাকৰ ডাঙৰ ল'ৰাটো 20 বছৰীয়া যিজন আব্দুল মান্নান, তেওঁলোকক হত্যা কৰা হৈছে। গতিকে আমি আমচুৰ পৰিয়ালৰ পৰা পুনৰবাৰ আপোনালোকৰ জৰিয়তে জিলা প্ৰশাসনক আহ্বান জনাইছোঁ যে তেওঁলোকক ফাষ্ট ট্ৰেকৰ জৰিয়তে তেওঁলোকক ফাঁচি হ'ব লাগে।